হাই গাইস, আসসালামু আলাইকুম, নমস্কাৰ। কোনোবাই আমাক ভাটিয়া বুলি কয়, কোনোবাই আকৌ আমাক চৌৰা বুলি কয়, কোনোবাই আকৌ আমাক মিয়া বুলিও কয়, কোনোবাই আকৌ বাংলাদেশীও বুলিও কয়। আপোনালোকে আমাক চৌৰা, মিয়া, ভাটিয়া, বাংলাদেশী যোনে যিটো নামেৰে নামাকৰণ আমাক নকৰক কিয়, আমি কিন্তু ভাই মানুহ। আপোনালোকৰ দৰে আমাৰো কিন্তু জীৱন আছে, আমাৰো কিন্তু প্ৰাণটো আছে, আমিও কিন্তু উশাহ নিশাহ লওঁ, আমাৰো গাত কিন্তু ৰঙা তেজ আছে। গতিকে আমি সকলোৱে কিন্তু ভাৰতীয় এজন নাগৰিক। আমি চৌৰা, ভাটিয়া, মিয়া, বাংলাদেশী বিভিন্ন ধৰণৰ নামেৰে আমাৰ গাত লিখা আছে। গতিকে আমাৰ অঙহী বঙহী বংশৰ আন আন সদস্য সকলোৱে কিন্তু এইখন অসমৰ, এইখন ভাৰতবৰ্ষৰ জন্ম আমাৰ, আৰু এইখন ভাৰতবৰ্ষতে কিন্তু আমাৰ মৃত্যু হ'ব। গতিকে গ্ৰেটাৰ ইণ্ডিয়াৰ পাকিস্তান, আফগানিস্তান এইবোৰ কিন্তু একেলগে আছিলে। আজি বিভিন্ন ধৰণৰ মানুহৰ মাজত বিভাজন সৃষ্টি হোৱাৰ কাৰণে পাকিস্তান ছেপাৰেট হৈছে, আফগানিস্তান ছেপাৰেট হৈছে। তাৰপিছত বিভিন্ন ধৰণৰ ভাগ বিতৰা হৈ কিন্তু আজি আমাৰ ভাৰতবৰ্ষখনত এটি সুন্দৰ পৰিৱেশৰ সৃষ্টি হৈছে। সকলোৱে কিন্তু নিজৰ নিজৰ ইনকামেৰে, নিজৰ ষ্টাইলেৰে, নিজৰ নিজৰ চিন্তা ভাৱনাৰে জীৱনটোক আগুৱাই লৈ গৈ আছে। সেই ক্ষেত্ৰত কোনোবাই ভাটিয়া, কোনোবাই চৌৰা, কোনোবাই আকৌ মিয়া, কোনোবাই আকৌ বাংলাদেশী নামেৰে নামাকৰণ আমাক কৰিলেও কিন্তু আমি কিন্তু ভাই মানুহ হিচাপত কিন্তু ইয়াতে জীয়াই আছোঁ। মানুহৰ কোনো অধিকাৰ আমি কিন্তু খৰ্ব কৰা নাই, মানুহক কিন্তু আমি কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি কৰা নাই। গতিকে আমাকো ইয়াতে শান্তিৰে জীয়াই থাকিবলৈ দিয়ক। আমিও ইয়াতে শান্তিৰে বসবাস কৰিব বিচাৰোঁ। আমাৰ জন্ম অসমত হৈছে, গতিকে আমাৰ মৃত্যু কিন্তু অসমতে হ'ব। গতিকে যিসকলে আমাৰ জাতিটোক চৌৰা ভাটিয়াবোৰক লৈ কিছুমান ৰাজনীতি কৰে, আৰু এই কিছুমান মানুহক আমি আমাৰ জাতিটোৰ দালাল হিচাপত আমি আগবঢ়াই দিছোঁ নেকি, যে আমাৰ জাতিটোক দালালি কৰক, জাতিটোক লৈ দালালি কৰি বিভিন্ন মানুহৰ মাজত বিশৃংখল এটা পৰিৱেশৰ সৃষ্টি কৰি দিয়ক, সেইটো আমি কিন্তু কোনো দিয়া নাই। গতিকে সকলোৱে আমি ইয়াতে মিলা প্ৰীতিৰে থাকিব লাগিব। বিভিন্ন ধৰণৰ আমাৰ মুছলিম সমাজতে কিছুমান মানুহৰ মাজত কিন্তু বিভাজনৰ সৃষ্টি হয়। কোনোবাই আমাক ভাটিয়া বুলি ইনচাল্ট কৰে, কোনোবাই আকৌ চৌৰা বুলি ইনচাল্ট কৰে, কোনোবাই আকৌ বাংলাদেশী বুলি ইনচাল্ট কৰে। আৰে ভাই, সকলোৱে কিন্তু আমাৰ মানুহ। যিসকল মুছলিমে আমাক ভাটিয়া, চৌৰা, বাংলাদেশী, আমি মানে চৌৰাগিৰি, ভাটিয়াগিৰি দেখাওঁ, তহঁত যে কৈ থাকা, যিকেইটাই খাৰ খোৱা অসমীয়া মুছলিম আছা, তোহাক আমি কিবা ক্ষতি কৰিছোঁ নেকি? গতিকে তহঁত যে মানে এই অসমীয়াৰ লগত মিলাই, সুৰ মিলাই আমাক যতন গালি গালাজ পাৰি থাকা, কোন উদ্দেশ্যত পাৰি থাকা? আমাৰ গাতো কিন্তু ৰঙা তেজ আছে, বগা তেজ নহয় কিন্তু। গতিকে তহঁত আমাক জ্বলাই আছা, জ্বলি আছোঁ। গতিকে জ্বলাৰ কিন্তু এটা শেষ আছে। হয়, জ্বলি জ্বলি আমি মৰি যাম, তথাপিও কিন্তু আমি শান্তিৰে এইখন অসমত বসবাস কৰিব বিচাৰোঁ। সকলোৰে লগত মিলা প্ৰীতিৰে ভাই হিচাপত কিন্তু আমি থাকিব বিচাৰোঁ। আমাৰ মাজত মুছলিম সমাজত বিভিন্ন ধৰণৰ জাত পেটৰ দেখা যায়। কোনোবাই চিয়া, কোনোবাই চুন্নী, কোনোবাই আকৌ হানাফি, কোনোবাই মহম্মদী, কোনোবাই ৰফাদিয়ানী। গতিকে বিভিন্ন ধৰণৰ মানুহবোৰ কিন্তু আমাৰ নিজৰ জাতিৰ ভিতৰতে সীমাবদ্ধ, আৰু নিজৰ জাতিৰ শত্ৰু কিন্তু নিজেই আমি হৈ আছোঁ। গতিকে নিজৰ আৱেগিক মনোভাৱেৰে কিছুমান কথা ভিডিঅ'টোত প্ৰকাশ কৰিলোঁ, আৰু গাত লগাকৈ কথাখিনি আমি কোৱা নাই। গতিকে কোনোবাই বেয়া নাপাব, আৰু যিটো বাস্তৱ সেই কথাখিনি ক'বলৈ চেষ্টা কৰিছোঁ। হয়, মই ভাটিয়া, মোৰ ঘৰ চৰত, মোৰ জন্মস্থান চৰত। গতিকে চৰত থকা মানুহক চৌৰা বুলি কয়, আৰু ভটিয়নিৰ পৰা অহা মানুহক কিন্তু ভাটিয়া বুলিয়ে কয়, আৰু উজনিৰ পৰা অহা মানুহক কিন্তু উজানি বুলি কয়। কিন্তু ইয়াতে অহংকাৰ কৰি লাভ নাই। কোনোবাই ইনচাল্ট কৰি ভাটিয়া, চৌৰা, ভাটিয়াগিৰি, চৌৰাগিৰি এইবিলাক নচলিব। কিছুমানৰ অসমীয়া মুছলিম কিছুমানৰ খাতিৰত বোলে অসমৰ কিছুমান মানুহে আমাক সন্মান কৰে। এইবোৰ কথা শুনি পাই লাজ লাগে। নিজৰ ইনকাম কৰি নিজে খাইছোঁ ভাই, কাৰো ঘৰত কাৰো জমিদাৰী চাব যোৱা নাই। গতিকে কিছুমান কথা মুখেদি আহিলে ছ'চিয়েল মিডিয়াত এনেকৈ বক কৰি থাকিবলৈ মানুহে ভাল পাব, সেইটো নহয়। সকলোৱে কিন্তু অসমৰ বাসিন্দা হয়, সকলোৱে ভাৰতীয় নাগৰিক হয়, আৰু এইখন ভাৰতৰ নাগৰিক। আমি গ্ৰেটাৰ ইণ্ডিয়াৰ সকলোৱে একোজন নাগৰিক হয়। গতিকে আমি সকলোৱে এইখন ভাৰতবৰ্ষত মিলা প্ৰীতিৰে থাকিব লাগিব, আৰু আইন শৃংখলা সকলোবোৰ মানুহে মানি আমি সকলোৱে কিন্তু নিজৰ জীৱনটোক আগুৱাই লৈ যাবৰ কাৰণে চেষ্টা কৰিব লাগিব। ইয়াতে নিজৰ মাজতে ভাগ বিতৰা কৰিব নালাগে। নিজৰ
জাতিটোৰ মাজতে বিভাজন সৃষ্টি কৰিব নালাগে। কিছুমান দালালে কিন্তু নিজৰ জাতিটোৰ মাজত বিভাজন সৃষ্টি কৰিবৰ কাৰণে অহৰহ চেষ্টা কৰি থাকে। একমাত্ৰ কিহৰ কাৰণে জানে? নিজৰ মুনাফা আদায় কৰিবৰ কাৰণে, নিজৰ মুদ্ৰালোভী মনোভাৱৰ কাৰণে। সেই দালালবোৰৰ কাৰণে কিন্তু কিছুমান সাধাৰণ শ্ৰেণীৰ মানুহবোৰ বহুত কষ্টত ভুগি আছে। দৰিদ্ৰ মানুহবোৰ, যিসকল মানুহৰ আজি উচ্ছেদ অভিযান চলি আছে, সেই উচ্ছেদ অভিযান চলা মানুহবোৰ কিন্তু কিছুমান দালালৰ চক্ৰত পৰি সেই মাটিবোৰ কিনিছিল। আজি সেই দালালবোৰ ক'ত আছে? সেই মাটিৰ মাফিয়া সেই দালালবোৰ ক'ত আছে? সেইবোৰ কিন্তু হয়তো চৰকাৰী পক্ষৰ কোনোবাই ৰাজনীতিক দায়িত্বত থকা মানুহৰ দালালবোৰে সেই মাটিবোৰ বিক্ৰী কৰিছিল। আজি যিবোৰ সাধাৰণ শ্ৰেণীৰ মানুহৰ উচ্ছেদ অভিযান চলাই চৰকাৰী ভূমিত মাটি বেদখল কৰি ঘৰ বাৰী বনাইছিল, সেই মাটিবোৰতো কোনোবাই বিক্ৰী কৰিছিল নহয়। গতিকে আমি চৰকাৰী ভূমিত বেদখল মুক্ত কৰিব লাগে, আমি ছাপোৰ্ট কৰোঁ। কিন্তু কিছুমান দালালে এইবোৰ মাটি যে কিনা বেচা কৰি সেই দালালবোৰক ধৰিব লাগে আৰু সেই দালালবোৰক কিন্তু জেলত ভৰাব লাগে। আজি ক্ষতিপূৰণ সেই দালালবোৰৰ পৰা ল'বৰ কাৰণে চেষ্টা কৰিব লাগে। ধন্যবাদ। জয় আই অসম।